হয়, মৰাণত যি ভাৰত মুণ্ডা নামৰ ব্যক্তিগৰাকীয়ে 16 বছৰীয়া কিশোৰীক যি প্ৰেমৰ ছলেৰে যি যৌন নিৰ্যাতন কৰিলে অত্যন্ত দুৰ্ভাগ্যৰ বিষয়। আৰু আমি জ্ঞাত যে সেই কিশোৰীগৰাকী প্ৰসৱ হৈছে আৰু ছোৱালী সন্তান জন্ম দিছে। আৰু ছোৱালী সন্তান জন্ম দি তিনিচুকীয়াত কমল শৰ্মা নামৰ ব্যক্তিগৰাকীক গতাই দিছে। গতিকে আমি জানিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত অকল মা আৰু দেউতাক জগৰীয়া নহয়, কাৰণ ইয়াত আশাকৰ্মী আছিলে, ডক্টৰ আছিলে আৰু ব্ৰহ্মপুত্ৰ হস্পিটেলৰ কৰ্তৃপক্ষ আছিলে। তেখেতলোকেতো জ্ঞাত যে এইটো কিশোৰী 16 বছৰীয়া কিশোৰী, যিহেতু পুলিচক বা পুলিচ প্ৰশাসনক তেখেতলোকে ইনফৰ্মেশ্যন কৰিব লাগিছে, তেখেতলোকে ইনফৰ্মেশ্যন নকৰিলে আৰু পক্সো আইন তেখেতলোকে ভংগ কৰিছে। গতিকে আমি পুলিচ প্ৰশাসনক আহ্বান জনাইছোঁ যে ছোৱালী দেউতাককতো ইতিমধ্যে কৰায়ত্ব কৰিছে, কিন্তু ইয়াত আশাকৰ্মী হওক, ডক্টৰ হওক আৰু হস্পিটেলৰ যি কৰ্তৃপক্ষ ব্ৰহ্মপুত্ৰ হস্পিটেলৰ সকলোৰে ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি আচ্ছা মহানগৰ তৰফৰ পৰা আজি দাবী জনালোঁ। হয়, আপোনালোকৰ জ্ঞাত চাগে মৰাণ অঞ্চলৰ এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীক অবৈধভাৱে সম্পৰ্ক কৰি তেওঁ অন্তঃসত্ত্বা কৰে বুলি আমি গম পাইছোঁ। আৰু ইতিমধ্যে লম্পট জেললৈ প্ৰেৰণ কৰিছে। এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে এজনী 10ম শ্ৰেণীৰ ছাত্ৰী যেতিয়া মেডিকেলত তেওঁ চিজাৰিং কৰিবলৈ গৈছে, লগত আশাকৰ্মী আৰু মেডিকেলৰ কৰ্তৃপক্ষও এই ক্ষেত্ৰত তেওঁলোকে অলপ কিন্তু যাৱতীয় নথি পত্ৰ বিচাৰিব লাগিছিলে। যিহেতু 15 বছৰীয়া কিশোৰী এজনীক চিজাৰিং কৰাটো কিমান বৈধ নে অবৈধ এইটো আমি জানিব বিচাৰিছোঁ। আৰু ইয়াত আমি গম পাইছোঁ যে পস্কো আইনৰ অধীনত তেওঁৰ বাপেক আৰু যিজন দোষী তেওঁক ইতিমধ্যে কৰায়ত্ব জেললৈ প্ৰেৰণ কৰিছে। কিন্তু তাৰ মাজতো এটা কথা আছে, আমি কথা এটা জানিব বিচাৰিছোঁ যে মেডিকেল কৰ্তৃপক্ষ, ব্ৰহ্মপুত্ৰ মেডিকেল কৰ্তৃপক্ষই জগৰীয়া নহয় নেকি? ইয়াত নথি পত্ৰ নাচায় নেকি? আমি জনামতে এজনী ছোৱালী যেতিয়া প্ৰেগনেণ্ট হয় তেতিয়া তাৰ 3 মাহতে বেজি কাৰ্ড এটা বনোৱা যায়। আৰু এই বেজি কাৰ্ড যেতিয়ালৈকে মেডিকেলত যেতিয়া ডেলিভাৰী কৰা সময়ত সেই বেজি কাৰ্ড আৰু কিমান যাৱতীয় নথি পত্ৰ নেদেখিলে তেওঁক ডেলিভাৰী কৰা নহয়। যিহেতু এইখিনি কথা আমি গম পাওঁ। আৰু ইতিমধ্যে এই কাৰ্যসূচীত এই ক্ষেত্ৰত আমি গম পাইছোঁ যে এই ছোৱালীজনীক, যিজন জন্ম হোৱা ছোৱালীজনীক অন্য এটা ঠাইলৈ নিয়াৰ ক্ষেত্ৰত আশাকৰ্মীও জড়িত আছে, ইতিমধ্যে আমি গম পাইছোঁ। আৰু এই ক্ষেত্ৰত যাতে প্ৰশাসনে অতি শীঘ্ৰে তেওঁলোকক আইনৰ আওতালৈ আনি যাতে উচ্চ পৰ্যায়ৰ তদন্ত কৰি আৰু যিকেইটা দোষী বাচি গৈছে তেওঁলোকক যাৱতীয় ব্যৱস্থা কৰিবৰ কাৰণে আমি আজি স্বাধীন ছাত্ৰ সন্থা মৰাণ শাখা হৈ চাৰ্কুল অফিচাৰক আৰু মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ক আমি দাবী পত্ৰ প্ৰেৰণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।